এই আঁচনিৰ ধন প্ৰদান কৰোঁতে আমাৰ কিমান টকা যাব? ৩,২০০ কোটি টকা আমি ব্যয় কৰিব লাগিব। আজি আপোনালোক ইয়ালৈকে আহিছে, সকলোৱে ১০ হাজাৰ পাব। কিন্তু এই ১০ হাজাৰক যদি ২৪ হাজাৰেদি আমি পূৰণ কৰোঁ, আজি আমাৰ ডিমৰীয়াত ২৪ কোটি টকা অলপ পিছতে আমি বিতৰণ কৰিম। তাৰ মানে আপোনালোকে চিন্তা কৰক, আমাৰ অসমৰ মহিলাসকলৰ কাৰণে আগতে কেতিয়াও কোনো কালে ৩,২০০ কোটি টকাৰ আঁচনি গ্ৰহণ কৰা হোৱা নাছিল। আপোনালোকৰ মাজত অৰুণোদয় কোনে কোনে পাই আছে? হাত দাঙক। এতিয়া আজিতো আপোনালোকে ১০ হাজাৰ পাব, অহা মাহৰ ২০ তাৰিখে কিমান পাব? আকৌ কিমান পাব? একদম লাহেকৈ কৈছে। কোনে কোনে জানে অলপ ডাঙৰ কৰি কওক। আজি ১০ হাজাৰ, অহা মাহত ৮ হাজাৰ। এতিয়া আপোনালোকে চিন্তা কৰক, অহা মাহত যেতিয়া মই ৮ হাজাৰ টকাকৈ দিম, কিমান মহিলাই পাব? ৪০ লাখ। তাতো কিমান টকা লাগিব? ৩,২০০ কোটি টকা। দুইটা আঁচনি লগালে টোটেল কিমান টকা হ'ল? ৬,৪০০ কোটি টকা। আৰু এই টকা এটাও পুৰুষলৈকে দিয়া হোৱা নাই। এই টকা সম্পূৰ্ণ মহিলাসকলৰ কাৰণে দিয়া হৈছে। আগতেও চৰকাৰ আছিলে, আপোনালোকে মনত কৰক বা আপোনালোকৰ ভিতৰত মোক কওক, কংগ্ৰেছ চৰকাৰ থাকোঁতে অৰুণোদয় কোনে কোনে পাইছিলে? হাত দাঙকচোন। পিছফালৰ পৰা অলপ মনত পেলাওক, কংগ্ৰেছ চৰকাৰ থাকোঁতে অৰুণোদয় আঁচনি কোনে কোনে পাইছিলে? মহিলা উদ্যমিতাৰ নামত ১০ হাজাৰ টকা কোনে কোনে পাইছিলে? বিনামূলীয়া চাউল কোনে কোনে পাইছিলে? ১০০ টকাত দালি, নিমখ, চেনি কোনে কোনে পাইছিলে? তাৰমানে আপোনালোকৰ নিজৰ মনত আছে যে কংগ্ৰেছৰ দিনত অৰুণোদয়ো পোৱা নাছিলো, মহিলা উদ্যমিতাও পোৱা নাছিলো, বিনামূলীয়া চাউলো পোৱা নাছিলো, নিযুত মইনা আঁচনিও পোৱা নাছিলো, বাবু আঁচনিও পোৱা নাছিলো, ১০০ টকাত দালি, চেনি, চাউলো পোৱা নাছিলো। কংগ্ৰেছৰ দিনত আমি কি পাইছিলো? কি পাইছিলো মনত কৰক অলপ। কংগ্ৰেছৰ দিনত আমি কি পাইছিলো? লুঙি আৰু ধুতি, সূতা আৰু কম্বল। কাবাৰ কাবাৰ ভাগ্যত পৰিছিলে, কাবাৰ কাবাৰ ভাগ্যত পৰা নাছিলে। আজি আপোনালোকে চিন্তা কৰক যে অসমখনক আমি লুঙি আৰু ধুতিৰ পৰা লৈ অৰুণোদয় আৰু মহিলা উদ্যমিতালৈকে লৈ আহিলো।